हेलो फ्रेंड, गुड मॉर्निंग, बैक टू माय चैनल। तो उठिलो हो गल उठा तो इतना मैं सब्जी काटी बाची ललो माने ढेकिया आनिलो ढेकियाखिनि बाची ललो आगते धुई लम धुई लै किने तारपिছত काटिम और इफाले कचु बहाई दिसो बइल हब दिसो कचुर आमी कचु गुटी बुली कওঁ कचुर तलर जो सर सर हेतु है मुठीটো है हेतु बइल हो गई हेतु এইখিনি তেতিয়ালৈকে ধুই আনো তাৰপিছত কচু শুকান মাছেৰে কচু বনাম চিডল দি কচু বনাম আৰু ঢেকীয়া ভাজিম আমি দি বাস আজি এই দুটাই আইটেম আৰু বেছি আইটেম নবনাওঁ আৰু ইমান বৰষুণ দি আছে ন একেদিন আৰু ৰাতিটো 12টাৰ পৰা বৰষুণ দি আছে এতিয়াও দিয়ে আছে মানে এতিয়া কমিছে অলপ কিন্তু সৰু সৰুকৈ পৰি আছে মানে মোবাইলত গমে নাপায় একদম সৰু সৰুকৈ মানে ৰখিছে পুৰা কমপ্লিট ৰখা নাই মানে পুৰা সৰু সৰুকৈ পৰি আছে তো এইটো বন্ধ কৰি দিওঁ এতিয়া এইখিনি অলপ ঠাণ্ডা হ'ব তেতিয়ালৈকে মই শাকখিনি ধুই আনো আৰু কালি মানে আগতে আনিছিলোঁ কেইদিনমান হ'ল তাৰপিছত মানে চিডল চুটকি আৰু লটকা চুটকি আনিছিলোঁ এইটো শুকান মাছটো আমি লটকা চুটকি বুলি কওঁ মানে এইটো আপোনালোকে কি বুলি কয় নাজানো আমি লটকা চুটকি বুলি কওঁ আৰু এয়া নৰ্মেলি এনেই শুকান মাছ ঘৰত শুকোৱা আৰু এয়া চিডলটো বান্ধি থৈ দিছোঁ চিডলটো আপোনালোকে চিনিয়ে পায় এইটো মানে চিডলটো পুঠি মাছটো মানে যিটো কলচিত ভৰাই মাটিত পুতি থৈ মানে হেৰি কৰে সেইটো আৰু এতিয়া এইখিনি মাছখিনি মই অলপ চাফা কৰি থৈ দিম তেতিয়া অলপ কেইদিনমান থাকিব পোকা চোকা নালাগিব ইয়াৰ মাথাটো আৰু এইবিলাক যে চাইডৰ এইবিলাক আছে এইবিলাক কাটি কাটি ধুনীয়াকৈ চাফা কৰি থৈ দিম এই পাখাবিলাক এইবিলাক কাটি কাটি ধুনীয়াকৈ চাফা কৰি থৈ দিলে কমচে কম 5-6 বাৰলৈকে থাকিব পোকা নধৰে আৰু যদি এনেকৈ থৈ দিওঁ তেতিয়াহ'লে 1 মাহতে পোকা লাগি যাব সেইটো কাৰণে এতিয়া মই ধুনীয়াকৈ বাছি থৈ দিম এইখিনি টেমাত ভৰাই এতিয়া এইখিনি বাচাৰ পিছত ঢেকীয়াখিনি ধুই আনিলোঁ ঢেকীয়াখিনি কাটিম তাৰপিছত কচু বইল হৈ গৈছে কচুখিনি ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হোৱাৰ পিছত সেইখিনি বাকলি চাকলি এৰাই তাৰপিছত বনাব আৰম্ভ কৰিম আগতে এইখিনি কাটি লওঁ কাটি টেমাত ভৰাই থৈ দিওঁ ধুনীয়াকৈ তো এতিয়া অলপ তামোল খাই ল'লোঁ খাই লৈ এইখিনি চব কাটা কুটা হৈ ঢেকীয়াৰ লগত শুকান কেঁচা জলকীয়া কাটি দিছোঁ আৰু ইয়াৰ আম এনেকৈ এইখিনি গোটেইখিনি একেলগে লগ কৰি ভাজিম আৰু কচু এৰাই ল'লোঁ এয়া গুটি কচু আৰু গুটি কচুত দিবৰ কাৰণে বিলাহী এয়া আদা নহৰু কেঁচা জলকীয়া আৰু এয়া শুকান মাছ চিডল এইটো আমি চিডল বুলি কওঁ আপোনালোকে কি বুলি কয় কমেণ্টত জনাব আৰু ৰাতিটো ইমান বৰষুণ দিলে এতিয়া পুৰা ৰ'দ তো ভালে হ'ল ৰাতি বহুত বৰষুণ দিছিলে তো এতিয়াও দি থাকিলে পুৰা বোকা বোকা হৈ গ'লে হয় জেগাবিলাক তো এতিয়া জেগাবিলাক শুকাই যাব ৰাতি বৰষুণ দিলে প্ৰব্লেম নহয় কিন্তু দিনত দিলেহে বেছি প্ৰব্লেম হয় সেইটো কাৰণে এতিয়া ৰ'দ দিছে ভালে হৈছে তো এতিয়া মানুহবিলাকৰ কামত যাব পাৰিব কাম চাম কৰিব পাৰিব সেইটো কাৰণে আৰু এতিয়া মই ঢেকীয়াখিনি ভাজি লওঁ এই ঢেকীয়া ভজাটো আপোনাক পিছত মানে লাষ্টত দেখাম কাৰণ মোৰ মোবাইলটোতো চাৰ্জ নাই অলপ চাৰ্জত দি দিওঁ তাৰপিছত কচু বনোৱাটো দেখাম আপোনালোকক কচুটো কেনেকৈ বনাওঁ
आमेरे बनवा ढेकिया भाजी रेडी। आम पूरा गली गल, आमखिनि पूरा गली गई कुमलिया आम आছিলে। तो ये नमाई दे, नमाई कचु सब्जी तो बना ढेकिया भाजी नमाई दिलो और केराहीत तेल दिलो। এতিয়া प्रथमते मैं आदा নহৰু दिम, তাৰপিছতে মাছখিনি दिम, তাৰপিছত বিলাহী दिम, দি অলপ ভাজি তাৰপিছতে কচুখিনি দি দিম। কচুখিনি মই অলপ ভাঙি ল'ম এই ডাণ্ডাডালে দি এনেকৈ। আৰু গোটা অলপ ভাঙি দিলে খাই ভাল লাগিব, এনেকৈ গোটা গোটা হৈ থাকিলে খাই ভাল নালাগে। পিছলি গৈ আছে, এখন হাতেদি হোৱা নাই, দুখন হাত লাগিব। তো তেল গৰম হৈ গ'ল, এতিয়া মই দি দিম আদা নহৰু পিচাখিনি। এতিয়া মই মাছকেইটা ধুনীয়াকৈ ধুই চাফা কৰি থৈছোঁ। মাছ গোটেইকেইটা দি দিম, 4টা দিম। এটা দিলেও হৈ যায়, কিন্তু মই অলপ বেছিকৈ দিছোঁ। মাছটো কিন্তু দিয়াৰ লগে লগে তেলত দিয়াৰ লগে লগে গলি যায়। মাছটো তেলত দিয়াৰ লগে লগে গলি গ'ল, নাইকিয়া হৈ গ'ল। শীতলটো এনেকুৱাই হয়, দিয়াৰ লগে তেলত দিয়াৰ লগে লগে মাছটো নাইকিয়া হৈ যায়। সেইখিনি এতিয়া বঢ়িয়াকৈ অলপ দেৰি ভাজি ল'ম, তাৰপিছত বিলাহীখিনি দিম। সেইখিনি ভজা হৈ গৈছে, এতিয়া বিলাহীখিনি দি দিওঁ। বিলাহী গলিবৰ কাৰণে ইয়াতে নিমখ দি দিম। এতিয়া অলপ বিলাহীখিনি গলিবৰ কাৰণে নিমখ দি দিওঁ। অলপ নিমখ দিলে সোনকালে গলে। পিছত অলপ বেছিকৈ দিছোঁ, পিছত মই চব্জিত চাই কিনে নিমখ দিম। লগতে হালধি আৰু জলকীয়াৰ গুড়ি অকণমান দিম। জলকীয়াৰ গুড়ি এতিয়া নিদিওঁ, পিছত দিম মই। জলকীয়াৰ গুড়ি আৰু অকণমান গৰম মছলা। এতিয়া হালধি আৰু নিমখ দিছোঁ। বিলাহীখিনি গলিবৰ কাৰণে এই লোকেল বিলাহী হ'লেতো ইমান দেৰি গলি গ'লে হয়, এইটো বজাৰৰ পৰা অনাটো হয়, সিজিবই নিবিচাৰে। অলপ ঢাকি দিলোঁ বিলাহীটো গলিবৰ কাৰণে। এতিয়া এইখিনি চাই লওঁ, এইখিনি সিজি গৈছে বিলাহীখিনি। বিলাহী এতিয়া কচুখিনি দি দিওঁ। কচুখিনি অলপ পিটিকি লৈছোঁ। নিমখ দিছে মই আগতে, নিমখ নিদিওঁ আৰু এতিয়া। এইখিনি অলপ লাৰি পানী দিম অলপ।
পানী দি দিলোঁ ইয়াতে এতিয়া মই অকণমান গৰম মছলা দি দিম গৰম মছলা দিলোঁ এতিয়া এইখিনি উতলিব দিম সিজিব দিম আৰু ঢাকি দিম এতিয়া ঢাকনখনেৰে পানী দি দিছোঁ অলপ এই চব্জিখন পনীয়াকৈ ৰাখিম বেছি গোটা নকৰোঁ ঢাকি দিলোঁ উতলি থাক হ'লে মই মোৰ কামখিনি কৰি ল'ম বিচনাখন বেডশ্বীটখন পাৰিব আছে আৰু ৰুমটো ঝাৰু দিওঁ দি আগৰ দৰে আৰু গা চা ধুই দোকানত যাম আৰু চব্জিখন বনাওঁ হৈ গৈছে ইমানে পানী ৰাখিম মই আৰু বেছি নকৰোঁ আৰু যেতিয়া ঠাণ্ডা হ'ব আৰু গোটা হ'ব তেতিয়া এতিয়া মান ধনিয়া দি দিম এয়া মান ধনিয়া দি দিলোঁ মান ধনিয়া দি লৰাই দিলোঁ লৰাই এতিয়া ঢাকি থৈ দিম আৰু পানী মই ইমানখিনি ৰাখিছোঁ কাৰণ ঠাণ্ডা হ'লে আৰু খাব তো বহাই দিলোঁ ভাতো হৈ গ'ল তো এতিয়া ৰুমটো ঝাৰু মাৰি গাটো ধুই আহোঁ আৰু আপোনালোকে কমেণ্টত জনাব কোনে কোনে ঢেকীয়াৰ লগত আম এনেকৈ ভাজি খাইছে মইতো খাওঁ এনেকৈ বহুত ভাল লাগে খাই কচু বনালে শুকান মাছেদি বনাওঁ আৰু কেতিয়াবা এনেও বনাওঁ মই মোৰ কচু চব্জি আৰু ঢেকীয়া ভাজিটো কেনেকুৱা দিছিলে আপোনালোকে কমেণ্টত জনাব তো হেল্ল' ফ্ৰেণ্ড এতিয়া দোকানত যাব ওলালোঁ গা চা ধুলোঁ ভাতো খাই ল'লোঁ টিফিন ভৰাই ল'লোঁ আৰু কচুৰ চব্জিখনো বহুত ধুনীয়া হৈছিলে আৰু ঢেকীয়া ভাজিটো বঢ়িয়া হৈছিলে আজি অলপ খালোঁ আৰু এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এইটো বস্তু চিনি পাইছে নে নাই এইটো কোনে কোনে সৰুতে খাইছিলে কিন্তু এতিয়া অলপ দীঘল দীঘল আগত অলপ চুটি আছিলে ইমানমান চুটি আছিলে তো ইমান চুটি আছিলে আগত 1 টকাত 4ডাল 5ডাল দিছিলে কিন্তু এতিয়া কালি মই এইটো দেখা পাই মানে লৈ আহিলোঁ এয়া 2 টকা কৰি এডালত 5ডাল আনিলোঁ তো এইটো খুব খাইছিলোঁ আগত স্কুলত গ'লে মায়ে যেতিয়া 1 টকা 2 টকা দিয়ে কেতিয়াবা এইটো খাইছিলোঁ কিনি কিনি আৰু কিছুমান এই সৰু সৰু বগৰী আৰু এদিন মই তেতেলী আৰু বগৰী এনেকৈ থকা চামুচত থকাটো দেখাইছিলোঁ সেইবিলাক বস্তু খাইছিলোঁ আগত আজিকালি নাপায়ে খালি মই হঠাৎ কৰি পালোঁ পাই কিনি আনিলোঁ খাবৰ কাৰণে তো খাই মই বহুত ভাল পাওঁ আগততো বহুত টেষ্টি লাগিছিল এতিয়ালৈকে মই টেষ্ট কৰা নাই খাই চোৱা নাই কেনেকুৱা লাগিব তো খাই চাম আৰু তো আপোনালোকে কোনে কোনে খাইছে কমেণ্টত জনাব মই বহুত খাইছিলোঁ আগত সেইবিলাক তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এতিয়া দোকানত গৈ থাকোঁ পিছত আকৌ লগ পাম লাভ ইউ